হয় চাওক, আজি প্ৰত্যেকবাৰৰ দৰে আমি বিশ্ব মহাবীৰ চিলাৰায় দিৱস আমাৰ গোটেই কোচ ৰাজবংশী ছাত্ৰ সন্থা অভিভাৱক গোৱালপাৰা কেন্দ্ৰীয় সমিতিৰ লগতে ধুবুৰী জিলা ইউজি আক্ৰাছুৰ উদ্যোগত আৰু বৃহত্তৰ ডিঙিয়া তামাৰহাট আৰু কামাৰডাঙ্গা আঞ্চলিক আক্ৰাছুৰ যৌথ সহযোগত আমি এইবেলিও প্ৰত্যেকবাৰৰ দৰে আমাৰ বিশ্ববীৰ মহাবীৰ চিলাৰায় ৫১৬তম মহাবীৰ চিলাৰায় জন্ম জয়ন্তী উদযাপন কৰিবলৈ ওলাইছোঁ। এইবেলি আমি মেছপাৰা গাঁৱত আমাৰ মহামায়া গেটৰ সন্মুখতে আমি এইবেলি উদযাপন কৰিবলৈ ওলাইছোঁ। এইখিনিতে মই আপোনালোকৰ জৰিয়তে মই এত্ৰ অঞ্চলৰ ৰাইজ লগতে গোটেই কমতাপুৰবাসীক মই আহ্বান জনাইছোঁ যাতে আমাৰ এই ৫১৬তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপনত সকলোৱে আহি সহায় সহযোগিতা হাত আগবঢ়ায়। এইখিনিয়ে মই আপোনালোকৰ জৰিয়তে আহ্বান কৰিলোঁ, নিমন্ত্ৰণ জনালোঁ। লগতে আপোনালোকে জানে নিশ্চয় আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া সমস্যা, কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ্গঠন, লগতে আমাৰ কোচ ৰাজবংশীৰ যি ভাষা, এই ভাষাটো সংবিধানৰ ৮ম অনুসূচীত অন্তৰ্ভুক্তকৰণ। এইখিনি দাবী লৈ আমি আক্ৰাছুৱে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচীৰে আমি চৰকাৰৰ বিৰুদ্ধে মাত মাতি আহিছোঁ। কিন্তু আজিলৈকে আপোনালোকে দেখা পাইছে, আজিলৈকে আমাৰ এই সমস্যা সমাধান নহ'ল। আমি এইখিনিতে ২০২৬ বিধানসভা নিৰ্বাচনৰ আগে আগে আপোনালোকৰ জৰিয়তে মই অসমৰ দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই দাবী জনাইছোঁ যাতে ২০২৬ বিধানসভা নিৰ্বাচনৰ আগে আগে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যি দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যাটো সম্পূৰ্ণৰূপে সমাধানৰ পাত এটা উলিয়াই, নহ'লে কিন্তু আমি এইবেলি আক্ৰাছুৱে হওক আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে এইবেলি কিন্তু বিজেপি চৰকাৰখনক উচিত প্ৰত্যুত্তৰ দিব। বিশ্ববীৰ মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী উপলক্ষে আজি আমি ইয়াতে মেছপাৰা গাঁৱত আমাৰ মহামায়া গেটৰ সন্মুখত আমি লাই খুঁটা স্থাপন কৰিলোঁ। আমাৰ দুদিনীয়া কাৰ্যসূচীৰে আমি এইবেলি ৫১৬তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰিবলৈ ওলাইছোঁ। এই আমাৰ দুইদিনীয়া কাৰ্যসূচীত আমাৰ বিভিন্ন কোচ ৰাজবংশী জনগোষ্ঠীৰ যি মানে কালচাৰ আছে, আমাৰ সংস্কৃতি আছে, বিভিন্ন ধৰণৰ সংস্কৃতি আমি ইয়াতে উপস্থাপন কৰিম। আপোনালোকে জানে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটো এটা ভূমিপুত্ৰ জনগোষ্ঠী, আমাৰ বিভিন্ন কলা কৃষ্টি আছে। গতিকে আমি এইবেলি বিশ্ব মহাবীৰ চিলাৰায় উপলক্ষে আমাৰ যিখিনি কলা কৃষ্টি আছে আমি উপস্থাপন কৰিম। লগতে আমি আপোনালোকৰ জৰিয়তে আকৌ এবাৰ এই কমতাপুৰবাসী লগতে এত্ৰ অঞ্চলৰ ৰাইজক মই বিনম্ৰতাৰে মই আহ্বান কৰিলোঁ যাতে এই আমাৰ বিশ্ব মহাবীৰ জন্ম জয়ন্তীত আহি আমাক সহায় সহযোগিতা কৰে। এইকাৰণে মই আপোনালোকৰ জৰিয়তে আকৌ এবাৰ নিমন্ত্ৰণ জনালোঁ।